উচ্ছেদৰ খবৰ ৰূপহী হাতৰ পাছত ঢিং আৰু সামগুৰিত চলিব উচ্ছেদ অভিযান পথ সংকুচিত কৰি পুখুৰী খন্দা সকলকো সকিয়ানী জিলা আয়ুক্তৰ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ কেইবাটাও পৰ্যায়ত চলিব উচ্ছেদ অভিযান ঢিঙত উচ্ছেদ অভিযানৰ জাননী প্ৰেৰণ কৰা হৈছে বুলি মন্তব্য নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ আমি জনাইছো আজিৰ দিনটোত মধ্য অসমত এক বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছে প্ৰায় 38 বিঘা ভূমিত উচ্ছেদ চলাই প্ৰশাসনে আৰু এই 38 বিঘা ভূমি বেদখল মুক্ত কৰাৰ পূৰ্বে 15 দিন পূৰ্বে জাননী জাৰি কৰা হৈছিল আৰু তেতিয়াই ইচ্ছাই একাংশ লোকে সেই স্থান ত্যাগ কৰিছিল কিন্তু তাৰ পাছতো প্ৰায় 10% লোকে সেই স্থানত বসতি স্থাপন কৰি আহিছিল ৰূপহী হাতৰ সেই ভকত গাঁৱৰ বৃহত্তৰ অঞ্চলটোত আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল সেই বিশেষ অঞ্চলটোৰ 38 বিঘা ভূমিত প্ৰশাসনে উচ্ছেদ চলাই কেৱল ইমানেই নহয় ইয়াৰ পৰৱৰ্তী সময়ত আন এক উচ্ছেদৰ হুংকাৰ দিলে এবাৰ নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই চাৰিটাকৈ পৰ্যায়ত উচ্ছেদ অভিযান চলিব পৰৱৰ্তী সময়ত আৰু সেই অঞ্চলসমূহ হৈছে সামগুৰি দেখিবলৈ পোৱা গৈছে যে পথ সংকুচিত কৰি বহু লোকে পুখুৰী খান্দিছে এবাৰ ৰূপহী হাতৰ পাছত ঢিং আৰু সামগুৰিত উচ্ছেদ চলিব বুলি ইতিমধ্যে দেৱাশিষ শৰ্মা নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই স্পষ্ট কৰি দিছে আমাৰ 19-11 তাৰিখে আমি দিলো সাধনাগুৰি আহোমগাঁও টুকটুকি ৰৌমাৰী বিল ময়ৰাধ্বজ তাৰপিছত বেচামাৰী শালমবাৰী তাৰপিছত অকৰাবৰী তাৰপিছত এইটো হৈছে 150 বিঘা গেলেকনি বিল গোটেইখন আছে এপ্ৰক্সিমেটলি এইটো আছে আমাৰ আপোনাৰ 80 বিঘা মাটি সামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত আমি দিছো 3-12 এইটো আছে বেলগুৰি কছাইগাঁও বিজিআৰ এইটো 380 বিঘাৰ উদ্ভিদ আছে তাৰপিছত ভকতগাঁও বিজিআৰ আছে ডাক নম্বৰ এইটো 18 বিঘাৰ উদ্ভিদ আছে এইখিনি দিয়া হৈছে আৰু আপোনালোকে এটা কথা দেখিব মানে কোনো চৰকাৰী নিয়ম নীতি প্ৰতি মানে সন্মান নজনোৱাকৈ চাৰিওপিনে পুখুৰী খান্দি দিছে পুখুৰী এনেধৰণে খান্দিছে যে জনসাধাৰণে যোৱা ৰাস্তা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা আমাৰ গাঁওবিলাকলৈ সোমাই যোৱা ৰাস্তাটোত এনেধৰণে পুখুৰী খান্দিছে যাতে ৰাস্তা এটা ভাল হৈ থাকিব নোৱাৰে পুখুৰীত গৰাখহনীয়াৰ নিচিনা হয় সেই ৰাস্তাবোৰ ভাঙিবলৈ ধৰিছে তেওঁলোকক কিমান কোৱা স্বত্তেও তেওঁলোকে এইবিলাক কথা শুনা নাই জাননী দিয়া হৈছে এইখিনি পুনৰবাৰ সকলোকে অনুৰোধ জনাইছো আজি যেনেকে আমাৰ এই অঞ্চলৰ ৰাইজে এই আমাৰ এই অনুৰোধ শুনি তেওঁলোকে নিজাববীয়াকৈ খালী কৰি দিছে সকলোকে অনুৰোধ জনাইছো তেওঁলোকে নিজাববীয়াকৈ সেইখিনি যাতে খালী কৰি দিয়ক অন্যথা আমি বিধিগত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম আৰু এই উচ্ছেদ অভিযান নগাঁও জিলাত অব্যাহত থাকিব সম্পূৰ্ণভাৱে মানৱতাৰ প্ৰতি এটা দৃষ্টিকোণ এটা সন্মান জনাই এই উচ্ছেদ অভিযান কৰা হৈছে তেওঁলোককো আগতীয়াকৈ প্ৰায় 3 মাহৰ আগতে খবৰ দিয়া হৈছিল তেওঁলোকৰ দল সংগঠনৰ লগত কথা বতৰা পতা হৈছে তেওঁলোকক যিখিনি সময় তেওঁলোকে বিচাৰিছে সেইখিনি সময় দিয়া হৈছে আৰু সেই অনুপাতে সৰহ সংখ্যক লোকে সন্মান জনাই চৰকাৰৰ এই আহ্বান প্ৰতি সন্মান জনাই তেওঁলোকে খালী কৰি দিছে যিসকলে কৰা নাই তেওঁলোকক পুনৰ অনুৰোধ জনাইছো আৰু যদি তেওঁলোকে এইখিনি অনুৰোধ নামানে তেতিয়াহ'লে আমি বিধিগত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম চৰকাৰী স্কুলত জাননী যদি দিয়া হৈছে তেতিয়াহ'লে তেওঁলোকক সময় দিয়া হৈছে সেই সময় তেওঁলোকে যি কাগজ পত্ৰ আছে তেওঁলোকে দেখুৱাব বৰ্তমান যোনখিনি আমাৰ ইলেকশ্যন হৈছে আপুনি দেখিব আজি যোনটো কৰা হৈছে তাত শ্বহীদ বেদী এটা আছিল তেওঁলোকে কাগজ পত্ৰ দেখুৱাইছে আমি কৰা নাই এটা কথা যদি কাৰোবাৰ কাগজ পত্ৰ আছে তেতিয়াহ'লে কৰাটো হয় যদি কাগজ পত্ৰ নাই চৰকাৰী স্কুল হ'লেও কৰা হয় চৰকাৰী স্কুল হ'লে তেওঁলোকৰ হাতত কাগজ পত্ৰ থাকিব বা কাৰণবশত ভুল হ'ব পাৰে কিন্তু সেই ভুলটো আমি শুধৰাবই লাগিব সেই ভুলটো আৰু এটা ভুল কৰি দিব মই কৈছো নহয় এইটো এটা ধৰি লওক আপোনাৰ পৰ্যায়ক্ৰমে চলিছে আজি এইখিনিতে ইয়াতে ইতি নহয় পৰ্যায়ক্ৰমে চলি যাব বৰ্তমান প্ৰথম পৰ্যায়ত আমি এইখিনি লৈছো দ্বিতীয়